নমস্কাৰ ইউটিউবৰ সকলো বন্ধু বান্ধৱীলৈ আজি মই এটা একদম ইজি ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰত। সেইটো হৈছে চুজিৰে মই ব্ৰেড এটা বনাম। একদম ইজি হয়, একদম হেল্ডি হয়, ইজি হয়। কেনেকৈ বনাব পাৰি দেখাম। এনে বজাৰৰ পৰা আমি সদায় ব্ৰেড কিনি আনো, ইয়াতে লিখা থাকে আটাৰ বুলি লিখা থাকে, কিছুমানত চুজিৰ বুলি লিখা থাকে, কিন্তু ভৰসা নাই। নিজে ঘৰত বনাই খালে কিমান হেল্ডি হয় এইটো আপোনালোকে জানে, ঘৰত কিমান হেল্ডি কৰি বনোৱা হয় বস্তুবিলাক। সেইকাৰণে ঘৰতে বনাই খাব লাগে। ব্ৰেডটো একদম ইজি হয়, গেছতো বনাব পাৰে, আপোনালোকে অভেনতো বনাব পাৰিব, কোনো প্ৰব্লেম নাই। আৰু আজি কেনেকৈ বনাম অকণমান শ্বেয়াৰ কৰিম আপোনালোকক, চাবচোন কেনেকৈ বনাম। প্ৰথমতে মই গাখীৰ একাপ লৈছোঁ, এয়া গাখীৰ একাপ। এতিয়া মই চেনি 1 চামুচ লৈছোঁ আৰু তাৰপিছতে লৈছোঁ ড্ৰাই ইষ্ট 1 চামুচ। ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া মই 10 মিনিট ৰেষ্ট কৰিব দিম। গাখীৰটো বেছি গৰম কৰিব নালাগে, গৰমো নহয় ঠাণ্ডাও নহয়, একদম মিডিয়াম কৰি ৰাখিব লাগিব, নহ'লে ইষ্টটো মৰি যাব বেছি গৰম গাখীৰ দিলে। সেইখিনি আপোনালোকে চাব আঙুলিটো দি কিমানখিনি গৰম আছে গাখীৰ। এতিয়া মই চুজি 2 কাপ লৈছোঁ, ভালদৰে গ্ৰাইণ্ড কৰি ল'ম। চুজিখিনি গ্ৰাইণ্ড কৰি ল'ব লাগে। এয়া চুজি গ্ৰাইণ্ড কৰি ল'লোঁ। এতিয়া গ্ৰাইণ্ড কৰা চুজিৰ পৰা মই 3 চামুচ ৰাখি থৈ দিম, পিছত লাগিব এই 3 চামুচ চুজি। এয়া ইষ্ট মিলোৱা গাখীৰখিনি ৰেডি হৈছে ব্ৰেডৰ কাৰণে। এতিয়া অকণমান নিমখ দি লৈছোঁ, অকণমান নিমখ দিলে টেষ্টটো ভাল হয়, বেছি নিমখ দিব নালাগে, ব্ৰেডটো বেছি নিমখ দিলে ফুলি নাহিব। এয়া গাখীৰটো মিলাই ল'লোঁ মই চুজিৰ লগত। ভালদৰে মিলাই ল'ব লাগিব, মই হাতেৰে ব্যৱহাৰ কৰাই নাই। এয়া অকণমান তেল দিলোঁ, হাতেৰে লাৰিব লগা হোৱা নাই এতিয়ালৈ। এয়া মই 10 মিনিট ৰেষ্ট কৰিব দিছোঁ। অভেনত দিব লাগে ৰেষ্ট কৰিব, হাৱাটো নাপায় তেতিয়া। এয়া অকণমান গাখীৰ লৈছোঁ, গাখীৰখিনি লাগিব এইখিনি। অকণমান চেনি মিলাই লৈছোঁ, পিছত কামত লাগিব এই গাখীৰখিনি। এয়া দেখিছেনে চুজিটো কিমান ধুনীয়াকৈ ফুলি গৈছে, ব্ৰেডৰ কাৰণে ৰেডি হৈছে। এতিয়া মই ভালদৰে ব্ৰেডৰ কাৰণে ৰেডি কৰিম, মাৰি পেলাই চুজিখিনি ভালদৰে মাৰি ল'ব লাগিব। ভালদৰে 5-6 মিনিটমান মোহাৰি ল'ব লাগে। এয়া মাৰা ৰেডি হৈ গ'ল। এতিয়া ব্ৰেড কণ্টেইনাৰটোত ভালকৈ অকণমান তেল মোহাৰি ল'ব লাগিব আৰু তলত বাটাৰ পেপাৰ এখন পাৰি দিছোঁ, অকণমান ময়দা কৰি দিছোঁ। এয়া চুজিখিনি অকণমান এনেকৈ বেলি লৈছোঁ। বনাই খুব ভাল লাগে, ইজি হয়, বনাব আপোনালোকে। একদম কম সময়তে ৰেডি হৈ যায়, বজাৰৰ কিনি আনাতকৈ বহুত গুণে ওপৰত এই ব্ৰেড ঘৰত বনাই খাব। এতিয়া মই অলপ ডিজাইন কৰি দিম, ডিজাইন কৰি নিদিলেও কোনো কথা নাই, অকণমান ডিজাইন কৰি দিলে দেখিবলৈ ভাল হয়।
ব্ৰেডটো। এয়া কণ্টেইনাৰত দিছোঁ মই। এতিয়া 10 মিনিট ৰেষ্ট কৰিব লাগিব, হাৱা সোমাব দিব নোৱাৰি। এয়া 10 মিনিট মই ৰেষ্ট কৰিব দিম। 10 মিনিট ৰেষ্ট কৰিলোঁ। এতিয়া মই যিখিনি গাখীৰত চেনি মিলাই লৈছিলোঁ, সেই গাখীৰখিনি ওপৰত অকণমান মচি দিম ব্ৰাছেৰে। কালাৰটো ভাল আহিব। কালাৰটোৰ কাৰণে এই ব্ৰাছেৰে গাখীৰটো মচি দিব লাগে। এতিয়া অকণমান ড্ৰাই ফ্ৰুটছ দিছোঁ ওপৰত। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বেল আইকনটো টিপিব আগলৈ নতুন ভিডিঅ' পাবলৈ। শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব কেনেকুৱা হৈছে মোৰ ভিডিঅ'টো। এয়া ইমান ধুনীয়া ব্ৰেড হৈ গ'ল ৰেডি। এয়া ব্ৰেড ৰেডি হৈ গ'ল মোৰ। কেনেকুৱা হৈছে কমেণ্টত জনাব। চুজিৰ হেল্ডি ব্ৰেড হয়। ঘৰতে বনাই খাব, আপোনালোকেও ট্ৰাই কৰিব। বহুত সফ্ট হৈছে ব্ৰেডটো। আপোনালোকক কাটি দেখাই আছোঁ মই। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। চুজিৰ ব্ৰেড কিমান ধুনীয়া হয়, আপোনালোকে দেখিলেই গম পাব। বনাই খাব আপোনালোকে। আজিলৈ আহিছোঁ, নমস্কাৰ।